নমস্কাৰ সন্মানীয় ছাৰ বাইদেউ তথা বন্ধু বান্ধৱীসকল, মই সেইসকল বন্ধু বান্ধৱীক মোৰ চেনেল আৰ্টক্সলৈ অভিনন্দন জনাইছোঁ যিসকল বন্ধু বান্ধৱী ছাৰ বাইদেউসকলে স্পেচিয়েল আসাম টেট দিব ওলাইছে। আপোনালোকে কঠোৰ পৰিশ্ৰম কৰক, আশীৰ্বাদ থাকিল উত্তীৰ্ণ হওক। আপোনালোকৰ কিঞ্চিত সহায়ৰ বাবে মোৰ 15 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতাৰে দি থাকিম গণিতৰ ইম্পৰ্টেণ্ট প্ৰশ্নৰ কিছু সমাধান। গতিকে আজি কেইটামান প্ৰশ্নৰ সমাধান লৈ আহিছোঁ। প্ৰশ্ন 1, এক এটা মৌলিক সংখ্যা হয়নে? এইখিনিতে আমি সহজেই উত্তৰটো লিখি দিব পাৰোঁ নহয়। কেৱল হয় নহয় উত্তৰটো আপোনালোকে মুখস্থ কৰিলেইতো নহ'ব। প্ৰথমতে জানিব লাগিব মৌলিক সংখ্যা কাক কয়। চাওক, মৌলিক সংখ্যা হৈছে যিসমূহ সংখ্যাৰ উৎপাদক কেৱল দুটা, তেনেবোৰ সংখ্যা কোৱা হয় মৌলিক সংখ্যা। এতিয়া চাওক, একৰ কিমানটা উৎপাদক আছে? এক মানে কি 1 × 1, যদিও দুইবাৰ দেখা গৈছে কিন্তু দুয়োটাতো একেই আছে, সেইকাৰণে একৰ উৎপাদক কিমান? এটা। সেইকাৰণেই এক এটা মৌলিক সংখ্যা নহয়, অৰ্থাৎ অতি কমেও মানে কি দুটাই উৎপাদক থাকিব লাগিব, ইয়াৰ বেছি থাকিলে নহ'ব। এতিয়া চাওক 2 = 1 × 2, ইয়াত কিমানটা উৎপাদক আছে? 1 আৰু 2, অৰ্থাৎ দুটা উৎপাদক আছে, দুটাতকৈ বেছি হ'লে কিন্তু নহ'ব। চাওক 19, 1 × 19, এই 19টোতো আৰু ভাঙিব নোৱাৰোঁ, অৰ্থাৎ ইয়াত মাত্ৰ দুটাই উৎপাদক আছে। 3, 1 × 3, ইয়াতেও কেৱল দুটাই উৎপাদক আছে। এইবাৰ চাওক 6, তেতিয়া এইবিলাক কি হ'ল? মৌলিক সংখ্যা হ'ল। চাওক 6 = 1 × 2 × 3, ইয়াত কিমানটা উৎপাদক পালোঁ? 3টা পালোঁ। গতিকে 6টো মৌলিক সংখ্যা নহ'ব। নেক্সট প্ৰশ্নটো হৈছে শূন্যটো কি সংখ্যা? হয়তো আপোনাক 4টা অপশ্যন দিব, মই শুদ্ধটো লিখি দিছোঁ। এতিয়া শূন্যটো পূৰ্ণ সংখ্যা, এইটো কৈ দিব পাৰোঁ, আপোনালোকে গাইডৰ পৰা মুখস্থও কৰিব পাৰে, কিন্তু মুখস্থ কৰিলেতো নহ'ব, বস্তুবিলাক ঘূৰাই পকাই দিব পাৰে। সেইকাৰণে জানিব লাগিব যে পূৰ্ণ সংখ্যাসমূহ কি কি? পূৰ্ণ সংখ্যাসমূহ হৈছে 0, 1, 2, 3, 4 ... যিমান ওপৰলৈ আছে, এইসমূহ সংখ্যা হৈছে পূৰ্ণ সংখ্যা। গতিকে 0টো ইয়াৰ মাজত পৰিছে, সেইকাৰণে 0টো কি? পূৰ্ণ সংখ্যা। থাৰ্ড কুৱেশ্যন, 12² আৰু 13² মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? এতিয়া চাওক, আপুনি যদি কেলকুলেশ্যন কৰি হিচাপ কৰি উলিয়াব যায় তেতিয়া বহু টাইম লাগিব। টেটততো আপোনালোকে সময় কম পাব, সেইকাৰণে যিমান পাৰে টেকনিকেলি কৰিব লাগিব বস্তুবিলাক, যাতে সময়টো বাচে। চাওক, 12² আৰু 13² মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে? তাৰ কাৰণে আমি কি কৰিব লাগিব? চাওক, 12² মানে 144, 13² মানে 169। এতিয়া এইটো আৰু এই দুটাৰ মাজত কিমানটা সংখ্যা আছে? এনেকেই হিচাপ কৰোঁতে আমাৰ বহুত সময় লাগিব। তাৰ বাদ দি আমি বেলেগ এটা বুদ্ধিত যাম, সেইটো হৈছে, চাওক, এই 12 × 2 কৰক, কিমান হ'ল? 24, অৰ্থাৎ 12² আৰু 13² মাজত 24টাই স্বাভাৱিক সংখ্যা আছে। এই ক্ষেত্ৰত এটা কথা আপোনালোকক কওঁ যে 12 আৰু 13 এনেকুৱা দুটা ক্ৰমিক সংখ্যা হ'ব লাগিব, তেতিয়াহে এই সূত্ৰটোত পেলাই দিয়া যাব। নেক্সট কুৱেশ্যনটো, 3249 বৰ্গমূল কিমান? এইটো কিন্তু খুবেই গুৰুত্বপূৰ্ণ। আপোনালোকে যদি ভাগ কৰি উলিয়াব যায় বহুত সময়ৰ দৰকাৰ হ'ব। গতিকে ইয়াত শ্বৰ্টকাট বুদ্ধি আছে, ইমান ডাঙৰ সংখ্যাৰ বৰ্গমূল অলপ সময়ত হৈ যাব। ইয়াত ভাবক যে এই সংখ্যাটোৰ এককৰ অংকটো কিমান আছে? 9 আছে। এতিয়া কি দুটা সমান সমান সংখ্যা ইনটু কৰিলে 9 হ'ব?
চাওক 3 ইনটু 3 কৰিলে কিমান হয় 9 হয় সেইকাৰণে মই 3 টো ইয়াত দিছো আৰু 7 ইনটু 7 কৰিলেও কিন্তু 49 ৰ 9 এটা পাম হেকত সেইকাৰণে 7 টো দিব লাগিব এতিয়া এই দুটা ঘৰ বাদ দিয়ক থাকিল কিমান 32 এতিয়া কি দুটা সমান সমান সংখ্যা পূৰণ কৰিলে 32 হ'ব বা তাৰ কম কিন্তু উচৰা উচৰি হ'ব চাওক যদি আমি 4 ইনটু 4 কৰো 16 হ'ব 5 ইনটু 5 কৰো 25 হ'ব 6 ইনটু 6 কৰো 36 হ'ব তেতিয়া বেছি হৈ গল তাৰ কাৰণে আমি দিব লাগিব 5 আৰু 5 এই দুই জায়গাতেই দিব লাগিব এতিয়া চাওক হয় 53 হ'ব নহয় 57 হ'ব এই দুটাৰ এটা হ'ব কিন্তু আমি যদি এতিয়া হিসাব কৰিব যাও যে 53 ইনটু 53 কিমান হয় ইনটু কৰি চাও তেতিয়া গম পোৱা যাব ইটো হ'ব নে ইটো হ'ব তাতকে আৰু সহজ বুদ্ধি আছে অলপ পুৰণটো যাতে খট্টকিয়াকৈ কৰিব পাৰো তাৰ কাৰণে আপোনালোকে ল'ব যে এই দুটা সংখ্যাৰ মাজত এককৰ ঘৰত 5 থকা কি সংখ্যা আছে 55 এটা আছে এটা 55 পূৰণ কৰি চাওক অনুমানটো সহজেই পাব এটা 55 পূৰণ কেনেকৈ কৰিম চাওক 5 আৰু 5 পূৰণ কৰিলে 25 এই থাকিব এতিয়া তলত 5 ৰ লগত 1 যোগ কৰক কিমান হল 6 আৰু 5 পূৰণ কৰিলে হল 30 এটো সোনকালে হৈ গল অৰ্থাৎ 55 কৰিলে হ'ব 30 25 কিন্তু ইয়াতকে সৰু হল তাৰ মানে ইয়াতকে ডাঙৰটো হ'ব আমাৰ উত্তৰ তাৰ মানে 57 হ'ব হৈ গল 57 বৰ্গমূল নেক্সট কোৱেশ্চন এইবিলাক খুবেই দৰকাৰী ঘনমূল 15625 ৰ ঘনমূল কিমান অৰ্থাৎ কি তিনিটা সমান সমান সংখ্যা ইনটু কৰিলে আপুনি ইটো পাব গতিকে আমিটো পূৰণ কৰোতে বহুত সময় লাগিব অনুমানিক কেইটা পূৰণ কৰিব তাৰ কাৰণে সহজ বুদ্ধি চাওক শেষৰ অংকটো কি আছে 5 আছে এতিয়া ভাবক কি তিনিটা সমান সমান এবাৰ তিনিটা ল'ব লাগিব কি তিনিটা সমান সমান সংখ্যা ইনটু কৰিলে এককৰ ঘৰত আপুনি 5 পাব ধৰকচোন 5 5 5 তিনিটা 5 কৰিলে কিমান হয় 125 এই যে এককৰ ঘৰত আমি 5 পাইছো সেই কাৰণে আমি এই 5 টো এই ইয়াতে দিম 5 দিলু এইবাৰ এই তিনিটা ঘৰ বাদ দিয়ক আগত বৰ্গমূলত দুটা ঘৰ বাদ দিছিলে এইবাৰ তিনিটা ঘৰ বাদ দিয়ক থাকিল কি 15 এইবাৰ কি তিনিটা সমান সমান সংখ্যা ইনটু কৰিলে অৰ্থাৎ পূৰণ কৰিলে 15 পাব বা তাৰ উচৰা উচৰি সৰু হ'ব এতিয়া 2 তিনিবাৰ কৰকচোন 8 হ'ব 3 তিনিবাৰ কৰকচোন 27 হ'ব গতিকে 3 নহব সেই কাৰণে দিয়া হল 2 অৰ্থাৎ 25 টো হল ঘনমূল ইয়াৰ নেক্সট কোৱেশ্চন একৰ পৰা 100 লৈকে সংখ্যা কেইটাৰ যোগফল কিমান হ'ব এতিয়া একৰ পৰা 100 লৈকে আমি যোগ কৰিবলৈ দেখোন বহুত কাগজ লাগিব বহুত সময় লাগিব কিন্তু এইবোৰৰ সবৰে টেকনিক্যালি কিবা আছে সেই কাৰণে এই সমূহ প্ৰশ্নই দি থাকে চাওক একৰ পৰা 100 লৈ কিমানটা সংখ্যা আছে 100টা আছে সেই কাৰণে ইয়াত লিখিব n equal to 100 আৰু এনেকুৱা একৰ পৰা সিৰিয়াল সংখ্যাবিলাকৰ যোগফল উলিয়াওতে ফৰ্মুলাটো হৈছে n into n plus 1 by 2 এটো হৈছে ফৰ্মুলা অৰ্থাৎ একৰ পৰা আৰম্ভ কৰিব লাগিব সিৰিয়াল তেতিয়াহে এইটো ফৰ্মুলা খাটিব চাওক এনৰ ঠাইত আমি কিমান দিম 100 দিম এটো 100 1 2 এটো কেনসেল কৰিলে 50 আৰু 101 এটা 50 আৰু 101 চাওক এনৰ ঠাইত 100 এটো এনৰ ঠাইত 101 আছে 2 তলত আছে এই 2 আৰু 100 কেনসেল কৰিলে হ'ব 50 আৰু 100 আৰু 1 প্লাস কৰিলে 101 এতিয়া 50 আৰু 101 ইনটু কৰিলে কিমান হৈছে 5050 এইটোৱে হল একৰ পৰা 100 লৈ সংখ্যা কেইটাৰ যোগফল নেক্সট কোৱেশ্চন টু চাওক নেক্সট কোৱেশ্চন টু 7 নম্বৰ ইয়াত কৈছে হাফ পাৰ্চেন্টেজৰ মান কিমান
হয়তো আপোনাক 4টা অপশ্যন দিয়া আছে আপুনি জানিব লাগিব কেনেকৈ উলিয়াই তেতিয়াহে পাৰিব আমি মুখস্থ কৰিলেতো নহ'ব এতিয়া চাওক পাৰ্চেণ্টেজ এই শতকৰা চিনটো তুলি দিলে দিব লাগিব আপোনালোকে 1/100 এটা ইনটু অৰ্থাৎ হাফটোতো আছে তাৰ লগত পাৰ্চেণ্ট তুলি দিব গ'লে 1/100 এটা ইনটু কৰি দিয়ক তেতিয়া কিমান হ'ল 1/200 অৰ্থাৎ এইটো হ'ব শুদ্ধ উত্তৰ একেদৰে চাওক যদি দশমিকৰ দিয়ে 0.25% ইয়াৰ ভ্যালু আপোনালোকক তলত 4টা দিল কোনটো শুদ্ধ হ'ব আৰু এটা বেলেগ বুদ্ধি আছে 1/100 এইটো একেই কথা 1/100 এই হ'ল চাওক 0.25 টো থাকিল পাৰ্চেণ্টেজ তুলি দিলে তলত 100 1/100 মানে কি তলত 100 দিয়া একেই কথা এতিয়া আমি প্ৰথমতে এই দশমিকটো তুলি দিব লাগিব দশমিকটোৰ সোঁফালে দুটা ঘৰ আছে সেই কাৰণে আমি তলে ওপৰে 100 দি ইনটু কৰিব লাগিব ইটোতো আগৰে আছিল পাৰ্চেণ্টেজৰ কাৰণে 100 দিয়া হৈছিল সেই 100টো আছে আৰু দশমিকৰ সোঁফালে দুটা ঘৰ তোলাৰ কাৰণে আমি 100 দি তলে ওপৰে ইনটু কৰি দিছো এতিয়া চাওক এই 0.25 আৰু 100 ইনটু কৰিলে দশমিকটো দুই ঘৰ আগফালে যাব অৰ্থাৎ দুটা শূন্য আছে সেইকাৰণে দুই ঘৰ আগফালে যাব তেতিয়া এটো উঠি গ'ল 25 হ'ল আৰু এখিনিটো থাকিলে 25 100ৰ মাজত 4 বাৰ তেতিয়া ওপৰত 1 থাকিল 1/400 এটো ইয়াৰ শুদ্ধ উত্তৰ 9 নম্বৰ কোৱেশ্চনটো দুটা পৰস্পৰ মৌলিক সংখ্যাৰ গসাউ কিমান আপোনালোকে ছাৰ বাইদেউ সকলে নিশ্চয় জানে লসাগু আৰু গসাউ এটো জানে এই প্ৰশ্নটো অলপ ক্ৰিটিক্যাল দুটা পৰস্পৰ মৌলিক সংখ্যাৰ গসাউ কিমান অৰ্থাৎ HCF কিমান এইখিনিতে এটা বস্তু মই তথাপিও কওঁ যে গসাউ হৈছে দুটা সংখ্যা বা তিনিটা সংখ্যা যি দিব সেই সংখ্যাসমূহ এনেকৈ মৌলিক উৎপাদকত ভাঙি দিব লাগিব চাওক 15 মানে কি 3 * 5 * 1 আৰু তো ভাঙিব নোৱাৰো 16 মানে 2 * 2 * 2 * 2 * 1 আৰু তো ভাঙা না যায় অৰ্থাৎ মৌলিক উৎপাদকীকৰণত এনেকৈ ভাঙি লব এতিয়া গসাউ মানে কি অৰ্থাৎ যি সমূহ মিল আছে সেই সমূহ পূৰণ কৰিলে হেতুৱে হৈছে গসাউ চাওক এই দুটা সংখ্যাৰ মাজত কি মিল আছে 1 2 মিল আছে বাকি এটাও মিল নাই সেইকাৰণে এই দুটা সংখ্যাৰ গসাউ হৈছে 1 কিন্তু আমাকতো ইয়াত 15 আৰু 16 দিয়া নাছিল আমি এই দুটা উদাহৰণ কিয় লৈছো অৰ্থাৎ পৰস্পৰ মৌলিক সংখ্যা কাক কয় পৰস্পৰ মৌলিক সংখ্যা তাকেই কোৱা হয় সেই সংখ্যা দুটাক কোৱা হয় যি সংখ্যা দুটাৰ মাজত কোনো সাধাৰণ উৎপাদক নাই কেৱল একহে আছে অৰ্থাৎ দুটা সংখ্যাৰ মাজত যদি সাধাৰণ উৎপাদক এক থাকে সেই সংখ্যা দুটাক কোৱা হয় পৰস্পৰ মৌলিক অৰ্থাৎ এই দুটা পৰস্পৰ মৌলিক গতিকে আমি কম যিকোনো দুটা পৰস্পৰ মৌলিক সংখ্যাৰ গসাউ কিমান হ'ব 1 হ'ব কোৱেশ্চন নম্বৰ 10 দুটা পৰস্পৰ মৌলিক সংখ্যাৰ তেনেহলে লসাউ কিমান হ'ব চাওক লসাউ হৈছে প্ৰথমতে সংখ্যা দুটা ভাঙি লওক দুটাই হওক বা তিনিটাই হওক ভাঙি লওক এনেকৈ এতিয়া চাওক লসাগু হৈছে প্ৰথমতে চাব উৎপাদক সমূহ কমন আছে নেকি যিসমূহ মিল আছে আগত সেই সমূহ লৈ ল'ব লাগিব তাৰ পিছত যিবিলাক মিল নাই প্ৰত্যেকটোই ইনটু কৰি দিব লাগিব এতিয়া চাওক এই দুটাটো পৰস্পৰ মৌলিক আছিল তেতিয়া ইয়াত লসাউ কিমান হয় মিল কি আছে 1 ইনটু আৰু মিল না থাকা কিমান আছে সব কেটা দেখোন মিল নাই তেতিয়া 1 ইনটু ইমান সব দিব লাগে তাৰ মানে কি অৰ্থাৎ সংখ্যা দুটাক পূৰণেই কৰা হল ইমান কেটা ইনটু কৰা মানে কি সংখ্যা দুটাকেই পূৰণ কৰা হল সেই কাৰণে কোৱা হৈছে দুটা পৰস্পৰ মৌলিক সংখ্যাৰ লসাউ হ'ব দুটা পৰস্পৰ মৌলিক সংখ্যাৰ লসাগু সংখ্যা দুটাৰ পূৰণ ফল যিয়েই নাথাক সংখ্যা দুটাৰ পূৰণ কৰি দিলেহে আপুনি পৰস্পৰ দুটা মৌলিক সংখ্যাৰ কি পাব লসাগু পাব এতিয়া মই ইম্পৰ্টেন্ট বস্তু এটা আপোনালোকলৈ দিছো এটো কোৱেশ্চনৰ বাহিৰত যদিও কোৱেশ্চন নম্বৰত নাই যদিও খুবেই দৰকাৰী
কাৰণ এইসমূহৰ পৰা বহুত কুৱেশ্যন দিব পাৰে। এইটো হৈছে পৰিমেয় সংখ্যা, খুবেই গুৰুত্বপূৰ্ণ। পৰিমেয় সংখ্যা কাক কয়? যিসমূহ সংখ্যাক আপুনি p/q আকৃতিত লিখিব পাৰিব তেনেসমূহ সংখ্যাক p/q আকৃতিত কোৱা হয়। অৰ্থাৎ তলত আৰু ওপৰত এনেকুৱা আকৃতিত লিখিব পাৰিব লাগিব। এতিয়া চাওক এই p আৰু q এ কি বুজাইছে? p আৰু q হৈছে এইসমূহ অখণ্ড সংখ্যা হ'ব লাগিব। অৰ্থাৎ ওপৰতো অখণ্ড হ'ব লাগিব, তলতো অখণ্ড সংখ্যাই হ'ব লাগিব। তেতিয়াহে কি হ'ব? পৰিমেয় সংখ্যা এটা হ'ব। এতিয়া চাওক অখণ্ড সংখ্যাসমূহ কি কি আছিল? 0 1 2 3 ডট ডট এনেকুৱা আৰু -1 -2 -3 এইসমূহ আছিল অখণ্ড সংখ্যা। এইখিনিতে আৰু এটা কথা মনত ৰাখক যে তলত যাতে 0 নহয় সেইকাৰণে ইয়াত দিয়া হৈছে q not equal to 0। ওপৰত অখণ্ড, তলত অখণ্ড, তেতিয়া কি হয়? পৰিমেয়। কিন্তু শূন্যওটো অখণ্ড। গতিকে এই ক্ষেত্ৰত এটা কথা মনত ৰাখিব লাগিব যে তলত যাতে শূন্য নাথাকে। এইটো স্পেচিয়েলি এইটো চৰ্ত যে তলত শূন্য থাকিলে সেইটো পৰিমেয় নহ'ব। এতিয়া চাওক, ছাপ'জ ধৰক 1/0 এইটো কি পৰিমেয় হ'বনে? নিশ্চয় নহ'ব, কাৰণ তলত যে শূন্য আছে, গতিকে তলত শূন্য থাকিলে নহ'ব। অৰ্থাৎ যিকোনো সংখ্যা ডিভাইডেড বাই 0 এইবোৰ কি পৰিমেয় নহয়। এতিয়া কওক 0টো পৰিমেয় হ'বনে নাই? এই ক্ষেত্ৰত 0টো পৰিমেয় হ'ব। কিয় হ'ব? 0ৰ তলত মনে মনে 1 আছে, ইটোৰ তলততো 0 নাই, সেইকাৰণে ই পৰিমেয়। চাওক ওপৰত আৰু তলত যদি আমি গণ্য কৰোঁ, 0টো কি অখণ্ডত পৰে, 1টো অখণ্ড, তলততো 0 নাই, সেইকাৰণে 0টো পৰিমেয়। চাওক -3/2 ইটো পৰিমেয় হ'বনে? ইটোও পৰিমেয় হ'ব, কাৰণ ওপৰত -3 ইটো অখণ্ড, তলতটো এইটো অখণ্ড, ই 0টো হোৱা নাই, গতিকে এইটোও পৰিমেয়। আৰু কিছু সংখ্যা আছে এইসমূহ পৰিমেয়। এইবিলাকৰ পৰা বহু কুৱেশ্যন আহিব পাৰে। চাওক 1.234 এইটো কিন্তু দশমিকৰ পিছত শেষ হৈ গৈছে। যদি দশমিকৰ পিছত আৰু নাই তেতিয়া সেইটো কি কয়? পৰিমেয়। চাওক 0.001 এইটো দশমিকৰ পিছত আৰু নাই, শেষ হৈ গৈছে, ইটোও পৰিমেয়। আৰু চাওক এইটো মই দিছোঁ দশমিকৰ পিছত গৈ আছে হিচাপ নাই, তথাপিও কিন্তু পৰিমেয়। এই ক্ষেত্ৰত কেনেকুৱা সংখ্যা থাকিব? 23 23 23 23 বাৰে আহি থাকিব লাগিব। তেনে সংখ্যা যদি হয় তেতিয়া এইটোও পৰিমেয়, যদিও শেষ নাই কিন্তু বাৰে আহিলে সেইটো হয় পৰিমেয়। ছাপ'জ 13.2 পৌনপুনিক 13.2 পৌনপুনিক মানে কি? 2টো বাৰে আহি থাকিব, তেতিয়া এইটো পৰিমেয় হ'ল। 132.137 প্ৰত্যেকৰ ওপৰত পৌনপুনিক আছে। এনেকুৱা থকা মানে কি? এইটোক লিখা যায় 137 137 137 এনেকৈ লিখিব পাৰিব। অৰ্থাৎ ইটোৰো শেষ নাই কিন্তু বাৰে আহিল, এইটোও কি হ'ল? পৰিমেয়। আৰু এনেকুৱা পৌনপুনিকক এনেকৈ লিখা যায় 132.137 এইটো বাৰ। অৰ্থাৎ যিমান তাৰ ওপৰত পৌনপুনিক আছে সেইকেইটাৰ ওপৰত বাৰ দিলেও সেইটোও এনেকৈ লিখা যায়, এই সংখ্যাসমূহ এনেকৈ লিখা যায়। গতিকে এইসমূহ সংখ্যা হৈছে পৰিমেয়। গতিকে বন্ধুসকল আজিৰ কাৰণে বিদায়। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। আপোনালোকক আকৌ কৈছোঁ যে কাইণ্ডলি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি ল'ব, যাতে আপোনালোকলৈ ইম্পৰ্টেণ্ট অংকৰ সলিউশ্যনসমূহ দি থাকিব পাৰোঁ। ধন্যবাদ।